ফাৰ্ষ্ট টাইম যেতিয়া আপোনালোকে ছেক্স কৰে তেতিয়া আপোনালোকৰ পেইন বা ব্লিডিং হয় নেকি? এই প্ৰশ্নটো বহুতেই মোক সুধি আছে, কমেণ্ট বক্সত হওক বা মেছেঞ্জাৰত সুধি আছে। আৰু এজনী ছোৱালী বিয়া হ'বলগীয়া হৈ আছিলে আৰু সেই ছোৱালীজনীয়ে ফ্ৰেণ্ডছৰ পৰা শুনিছে যে যদি বোলে ফাৰ্ষ্ট টাইম ছেক্স কৰা হয় তেতিয়া ব্লিডিং হয় নহবা পেইন হয়, এনেকৈ শুনিবলৈ পাইছে। আৰু টাইম হেল্ল' বন্ধুসকল, মোৰ মুক্ত কণ্ঠ পেজটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বিশেষ এটা কাৰণত ভিডিঅ'টো বনাই আছোঁ। আৰু কাৰণটো হ'ল কালি ফেচবুকটো চাই থাকোঁতে এটা মানে আচৰিত ধৰণৰ ভিডিঅ' দেখিলোঁ। এজনী মাইকী মানুহে এটা ভিডিঅ' বনাইছে, মানে আচৰিত ধৰণৰ কেনেকুৱা মানসিকতা এজনী মাইকী মানুহ মানে ধৰিব পৰা নাই, কেনেকৈ মানে তাৰ মগজুত সেইবিলাক কথা আহিলে আৰু কোনে তেখেতক এইবিলাক কথা সুধিছিলে, মানে আচৰিত ধৰণৰ। মানে আমি যিবিলাক বস্তু আচলতে ভাবিলেও আমি সেইটো সদায় গোপনকৈ ৰাখিব লাগিব। আৰু সময় সাপেক্ষে সেইবিলাক সকলোৱে জানে। আৰু সেই কথাটো মানে পূৰ্ব যুগৰ পৰা গোপনকৈ আছে আৰু গোপনকৈয়ে থাকিব। মানে সেই কথাটোক মানে ইতিবৃত্ত মানে কেনেকৈ কি হয়, মানে কি হ'লে প্ৰথম ছেক্স কৰিলে কি হয়, পেইন হয় নে মানে তেজ ওলায় নে কি নে, মানে কেনেকৈ কি কৰিব লাগে, সেইবিলাক কথা ইতিবৃত্ত জনাই মানে কি বুজাব খুজিছে, কোনে বুজিব খুজিছে, মই কথাটো ধৰিব পৰা নাই। গতিকে মই মানে চাই থাকি নিজকে লাজ পাইছোঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ খুব কৰি দিব, যাতে এই মানুহজনী ক'ৰ হয়, কি মানে তাৰ ঘৰত মানুহ আছেনে, নে সংসাৰ আছেনে, গিৰিয়েক আছেনে, শাহু আছেনে, ল'ৰা ছোৱালী আছেনে, পৰিবাৰ আছেনে, গাঁৱত মানুহ আছেনে, সেইবিলাক মানুহে কি বুলি ভাবিব আৰু সেই মানুহজনী সমাজৰ সন্মুখলৈ আনিবলৈ মানে খুব প্ৰয়োজন আছে। মানে এনেকুৱা ধৰণৰ মানসিকৰ মানুহ মানে ভাল নহয় মানে একচুৱেলি সমাজৰ কাৰণে। গতিকে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই ভিডিঅ'টো মানে লগাই দিম, ভিডিঅ'টো চাব আপোনালোকে। মই ভিডিঅ'টো মানে মোৰ মাজতে মই ভিডিঅ'টো লগাই দিছোঁ, আপোনালোকে চাই থাকিব। লগতে শ্বেয়াৰ কৰিবলৈ খুব নাপাহৰিব, বহুত বেছি শ্বেয়াৰ কৰি দিব, যাতে এই মানুহজনী মানে সমাজৰ মুখলৈ আহক আৰু খুব মানে মানুহে মানে হেৰি কৰক, তাক মানে ট্ৰল কৰক। মানে এনেকুৱা মানসিকতা মানুহ একচুৱেলি থাকিব নালাগে। একচুৱেলি মই খুব বেয়া পাইছোঁ। মানে ভিডিঅ'টো চাবলৈকে কেনেকুৱা হৈছে, কোনে চাইছে, মানে একচুৱেলি এইবিলাক ভিডিঅ' ভাইৰেল হ'লেও মানে ভাইৰেল হ'ব লাগিব বুলিয়ে এনেকুৱা ভিডিঅ' বনাব লাগিব বুলি কোনো আপোনালোকে ভিডিঅ'টো মই লগাই দিছোঁ, চাই লওক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফাৰ্ষ্ট টাইম যেতিয়া আপোনালোকে ছেক্স কৰে তেতিয়া আপোনালোকৰ পেইন বা ব্লিডিং হয় নেকি? এই প্ৰশ্নটো বহুতেই মোক সুধি আছে, কমেণ্ট বক্সত হওক বা মেছেঞ্জাৰত সুধি আছে। আৰু এজনী ছোৱালী বিয়া হ'বলগীয়া হৈ আছিলে আৰু সেই ছোৱালীজনীয়ে ফ্ৰেণ্ডছৰ পৰা শুনিছে যে যদি বোলে ফাৰ্ষ্ট টাইম ছেক্স কৰা হয় তেতিয়া ব্লিডিং হয় নহবা পেইন হয়, এনেকৈ শুনিবলৈ পাইছে। আৰু তাই বহুত ভয় খাইছে। তাই মোক সুধিছে যে কিয় হয়, কেনেকৈ হয়, এনেকৈ সুধি আছে। আৰু কিছুমান আচলতে প্ৰশ্নৰ উত্তৰ আমি মেছেঞ্জাৰত দিব নোৱাৰোঁ, সেই গতিকে মই ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। আৰু এই ভিডিঅ'টো যেতিয়া মই আপোনালোকক শ্বেয়াৰ কৰিম, সেই ছোৱালীজনীৰ লগতে অন্য বহুতো ছোৱালী উপকাৰ হ'ব, যিসকলে কি নতুনকৈ বিয়া হ'বলৈ বিচাৰিছে, যিসকলৰ মনত কনফিউজ আছে, ভয় খাইছে এনেকুৱা ধৰণৰ হ'ব বুলি, তেওঁলোকৰ যাতে সকলোবোৰ খোলোচা হৈ যায়। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো তেনেই সাধাৰণকৈ সহজ সৰল ভাষাত, অসমীয়া ভাষাত বুজাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে ধুনীয়াকৈ বুজি পায়। আৰু এই ভিডিঅ'টো আপোনালোকে নিগেটিভকৈ নলয়, সকলোৱে পজিটিভকৈ যাতে লয়, তাৰ বাবে মই অনুৰোধ কৰিছোঁ। কাৰণ নিগেটিভকৈ যেতিয়া বস্তুটো ল'ব তেতিয়া নিগেটিভকৈ হৈ যায়। যি কি নহওক আৰম্ভ কৰিছোঁ। আচলতে প্ৰশ্নটো হৈছে, ফাৰ্ষ্ট টাইম যেতিয়া ছেক্স কৰা হয় তেতিয়া আচলতে আমাৰ ব্লিডিং হয় নেকি অথবা পেইন হয় নেকি? হয়, কিছুমান ছোৱালীৰ ক্ষেত্ৰত আপোনাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে, যিখিনি ছোৱালী আপোনাৰ বহুত টেনশ্যনত আছে, যিখিনি কমফৰ্টেবল নহয়, এইবিলাকৰ ক্ষেত্ৰত আনকমফৰ্টেবল হয়, তেনেকুৱা ধৰণৰ ছোৱালীৰ ক্ষেত্ৰত এনেকুৱাবোৰ হ'বও পাৰে। কিন্তু কিছুমান এনেকুৱা ধৰণৰ ছোৱালী আছে যিয়ে নেকি কমফৰ্টেবল, ভয় নকৰে, সাধাৰণকৈ কথাবলৈ, তেনেকুৱা ধৰণৰ ছোৱালী হয়তো গম নাপাবও পাৰে ছেক্স কৰিলে, আনহাতে তেওঁলোকৰ প্ৰব্লেম সৃষ্টি নহয়। আৰু এইটো আটাইতকৈ নিৰ্ভৰ কৰে প্ৰত্যেকজনী মহিলাৰ ওপৰত। কাৰণ আপোনাৰ মানে আপুনি
সহিব পৰা ক্ষমতাটো কিমান আছে সেইটো আপুনিহে গম পাব নহয় জানো গতিকে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি যদি সহ্য কৰিব পৰা আপোনাৰ ক্ষমতাটো আছে তেতিয়াহ'লে আপোনাৰ পেইনো নহয় ব্লিডিঙো নহয় যদি আপোনাৰ সহ্য কৰিব পৰা ক্ষমতাটো নহয় তেতিয়া নিশ্চয় আপোনাৰ পেইনো হ'ব পাৰে ব্লিডিঙো হ'ব পাৰে এতিয়া আহো আসলতে আমাৰ ব্লিডিং কিমান হয় আৰু কিয় হয় এইটো ক্ষেত্ৰত ক'বলৈ গ'লে ব্লিডিং আমাৰ কিমান হয় বুলি ক'লে আসলতে আপোনালোকে চিন্তা কৰিব নালাগে কিছুমানে এনেকুৱা নহয় যে আমাৰ গুপ্তাংগৰ ভিতৰত একদম ডাঙৰ ডাঙৰ পৰ্দা আছে যি নেকি ফাটি গ'লে আমাৰ সৰহৰকে ব্লিডিং হয় তেনেকুৱা নিচিনা নহয় হয় আমাৰ গুপ্তাংগৰ ভিতৰত এখন পৰ্দা আছে যি নেকি পাতল জালখনৰ নিচিনা কিন্তু এনেকুৱা হয় যেতিয়া তেওঁলোকে বিয়াৰ আগত পিৰিয়ডছৰ সময়ত টেম্পন মেনষ্ট্ৰুৱেল এইকেইটা ব্যৱহাৰ কৰে গতিকে তেনেকুৱাৰ ক্ষেত্ৰত সেই ছোৱালীবিলাকৰ ব্লিডিং আৰু পেইন হোৱাৰ একেবাৰে কম হোৱা চান্স দেখিবলৈ পোৱা যায় কিন্তু কিছুমানৰ আকৌ একেবাৰে নহয় সেইটো কথা আৰু কিছুমান যি এনেকি এইবিলাক বস্তু ব্যৱহাৰ নকৰে তেওঁলোকৰ ক্ষেত্ৰত হ'ব পাৰে কিন্তু এনেকুৱা নহয় যে আপোনাৰ ব্লিডিং হ'লে যে আপোনালোকে মেন্স হ'লে যেনেকৈ আমি পেড ব্যৱহাৰ কৰোঁ তেনেকুৱা ধৰণকে আপোনালোকৰ ব্লিডিং হ'ব সেইটো কথা নহয় আপোনালোকৰ বিন্দুমান তেনেকুৱা 3 টোপাল 4 টোপাল পৰিব পাৰে কিন্তু এনেকুৱা নহয় যে আপোনাৰ বহুত অভাৰ হৈ যাব আৰু আনহাতে আপোনালোকৰ পেইন হোৱাৰ কথা কৈছে এইটো ক্ষেত্ৰত মই ক'লোৱে আপোনালোকৰ কোন ক্ষেত্ৰত আপোনালোকৰ পেইন হ'ব পাৰে সেইটো কথা আপোনালোকক মই জনালোৱে আপোনালোকৰ ওপৰত সেইটো কথা নিৰ্ভৰ কৰিব কি হয় যিমান আপোনালোকে চিন্তা কৰিব যিমান টেনচন ল'ব ষ্ট্ৰেছ ল'ব তেতিয়া আচলতে আপোনাৰ ফাৰ্ষ্ট টাইম সেক্সটো আপোনাৰ তেতিয়াহে আপোনাৰ বিষটো আপুনি অনুভৱ কৰিব পাৰিব আচলতে এই দিনটো খুবেই সুকীয়া হয় আপোনালোকে গতিকে ভয় নকৰি ষ্ট্ৰেছ নহয় পিনে আপুনি মানুহজনৰ লগত নিজেই সংযোগ কৰি বুলি কমফৰ্টেবল হ'বলৈ চেষ্টা কৰক আৰু এই দিনটো আপোনালোকে মেমৰেবল কৰি তোলক যাতে প্ৰত্যেক দিনাই এই দিনটো আপোনাৰ মনলৈ আহি থাকে কাৰণ এই দিনটো সদায় নাহে আপোনাৰ বিয়াৰ প্ৰথম দিনাই আহে গতিকে আপোনালোকে ইমান চিন্তা কৰাৰ প্ৰয়োজনো নহয় সাধাৰণভাৱে লওক আপোনালোকে যেতিয়া ফাৰ্ষ্ট টাইম সেক্স কৰিব তেতিয়াহ'লে এই তিনিটা কথা সদায় মনত ৰাখিব প্ৰথমটো হৈছে কমফৰ্টেবল মানে আপুনি মানুহজনৰ লগত কমফৰ্টেবল হ'বলৈ চেষ্টা কৰক লাগিলে আপোনাৰ লাভ মেৰেজে হওক এৰেঞ্জ মেৰেজে হওক লাভ মেৰেজ হ'লে আপুনি ব্যক্তিজনৰ লগত আগৰে পৰা চিনি পায় সেইকাৰণে সিমান মানে আপোনাৰ অসুবিধাৰ সৃষ্টি নহয় কিন্তু যিসকল এৰেঞ্জ মেৰেজ তেওঁলোকৰ বাবে অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে যিমান পাৰে আপুনি মানুহজনৰ লগত কমফৰ্টেবল হ'বলৈ চেষ্টা কৰক কথা পাতিবলৈ চেষ্টা কৰক যাতে তেওঁ আপোনাক সকলোবোৰ কথা খোলাকে ক'বলৈ চেষ্টা কৰে আৰু কমফৰ্টেবল হৈ পিনি যদি আপোনালোকে সেক্স কৰে তেতিয়াহ'লে আপোনালোকে এনেধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু দ্বিতীয়টো হৈছে কণ্ডম আপোনালোকে যেতিয়া ফাৰ্ষ্ট টাইম সেক্স কৰে তেতিয়াহ'লে কণ্ডম ল'বই মেল হওক বা ফিমেল হওক আপোনালোকে কণ্ডম ইউজ কৰিবই যদি আপোনালোকে কণ্ডম ইউজ নকৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰেগনেণ্ট হ'ব পাৰে বা এনেকুৱা ধৰণৰ হয়তো আপোনালোকে কথাবিলাক জানে গতিকে আপোনালোকে কণ্ডম ইউজ কৰিবই সেইটো একদম মষ্ট ইম্পৰ্টেণ্ট আৰু থাৰ্ড হৈছে আপোনালোকে প্লেজাৰ মনত আনন্দ লৈ পিনি ভয় নকৰি একদম সাধাৰণকে সহজ সৰলকে সকলো কথা খোলাকৈ পাতি আপোনালোকে ফাৰ্ষ্ট টাইম সেক্স কৰক যাতে দিনটো মেমৰেবল হৈ যায় আপোনালোকৰ ভাল হওক যাতে আপোনালোকে কোনো কষ্ট নাপাওক তেনেকুৱা ধৰণকে কাৰণ আপুনি যদি দুখৰ পায় মানুহজনৰ আগত যদি আপুনি নজনায় তেতিয়াহ'লে আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে গতিকে আনন্দকে ভালকৈ আপোনালোকে এই দিনটো পাৰ কৰক সেয়াই আশা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পালে মই কম সময়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ মই যিমানখিনি বুজি পাইছোঁ গতিকে আপোনালোকে ভয় নকৰিব যিসকল ছোৱালী নতুনকৈ বিয়া হ'বলৈ ওলাইছে তেওঁলোকে ভয় নকৰিব সাধাৰণকৈ কথাবোৰ লওক সাধাৰণকৈ যেতিয়া ল'ব কথাবোৰ সাধাৰণভাৱে হ'ব ইমান যদি ভয় ষ্ট্ৰেছ কৰে তেতিয়াহ'লে আপোনালোকে বিয়া হোৱাৰ পিছত ফাৰ্ষ্ট টাইম সেক্স কৰিবলৈ সিমানটো আপোনালোকে ধৰক ভাল নাপাব ধৰক কমফৰ্টেবল নহ'ব আপোনালোকৰ পেইন হ'ব ব্লিডিং হ'ব আৰু এনেকুৱা সমস্যাৰ সৃষ্টি কৰি থাকিলে তেতিয়াহ'লে আপোনালোকৰ নিজে প্ৰব্লেম হ'ব আৰু যদিও এনেকুৱাবোৰ কাৰোবাৰ হৈছে কিন্তু যেতিয়া আপোনালোকে ছেক্সুৱেল ক্ষেত্ৰত এক্টিভ হৈ থাকিব প্ৰত্যেক দিনাই তেতিয়াহ'লে আপোনালোকৰ এই সকলোবোৰ সমস্যা দূৰ হৈ পৰিব আজিলৈ ভিডিঅ'টো ইমানতে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব পাৰে